সাবস্ক্রাইব কৰি দিয়া সোনকালে আমি নিপু আৰু মই আমাৰ গোটেই আপোনাৰ কিন্তু এটা খানা খাব যাম খানাটো মই আনিম সোনকালে সাবস্ক্রাইব কৰি দিয়া মানে সেইকাৰণে গাইছ ডিমাণ্ড আছে কাৰণে 10,000ত ৰাখছো যদি আপোনালোকে ভাবে ডিমাণ্ড নাই বেতাল দা আৰু নিপুদাৰ এই গোটেই পালটো মই পুহি বেয়া লাগে এই সিমান্ত উঠি কিনে আছে মাত্ৰ পাঁচখন বহিছে এখন আছে এশখান আছে নেকি ধেমালি আছে নেকি খাম আৰু গাইছ 10খান মান দিবি না কিমান খাবি আৰু গাইছ আমাৰ আহি গেল বঢ়িয়াকে ৰুটি আৰু মাংস তো হেল্ল' গাইছ গুড মৰ্নিং টু ৱেলকাম বেক টু দ্য নিউ এপিছড তো আজিৰ এপিছডটো হ'বলৈ যাই আছে মস্ত ডাঙৰ বিশাল মানে ইমান ডাঙৰ বিশাল হ'ব গাইছ তো গাইছ আপোনালোকে গমে পাইছে যে ক'ত যাম মানে গাইছ আজি যাম মই ৰাকেশ জুনিয়ৰ মানে ৰাকেশ দাহঁতৰ ঘৰত মানে ৰাকেশ দাক মই মেছেজ দি আছিলোঁ গাইছ একদিন কৈছিলোঁ যি খাদ্য চিৰিজত যাম তো মই ভাবিলোঁ কি খাদ্য চিৰিজত একদিন এনেতো গেলি নহ'ব কিবা এটা লৈ যাম এতিয়া হৰি আহিছে হৰিৰ লগত মানে এই ইউনিক বস্তুটো লৈ আহিম যিটো মানে আজিকালি খাদ্য চিৰিজত দেখা নাই আপোনালোক আৰু গাইছ আপোনালোকক মই এটা কথা ক'ব পাহৰি গৈছোঁ কাৰণটো আপোনালোকে মোৰ চেনেলত 1000 কমপ্লিট কৰি দিলে তো মই 1000 কমপ্লিট কৰাৰ লগে লগে আপোনালোকক এটা কথা দিছিলোঁ ৰাকেশ দাক মাতিম বুলি আৰু গাইছ ৰাকেশ দাক ফাইনেলি মই মাতিছোঁ মানে গমেই পাইছে যোৱা ভিডিঅ'ত আৰু চাব যোনী চোৱা নাই লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম আৰু গাইছ আপোনালোকক মই আজি এটা কথা দিওঁ মোৰ যেতিয়া চেনেলত 10,000 হ'ব 10,000 যেনে কৰি দিব আপোনালোকে সিদিনা মই মাতিম বেতাল দা আৰু নিপু দাক গেৰাণ্টি আৰু কথা দিছোঁ গাইছ মানে ৰাকেশ দাক মাতিছোঁ কথা দিছোঁ ৰাকেশ দাক মাতিছোঁ এতিয়া 10,000 হ'লে বেতাল দা আৰু নিপু দাক মাতিম কথা দিছোঁ মাতিমেই যেনেকৈ কি নহওক মাতিম খালি আপোনালোকে মোৰ চেনেলত কৰি দিব লাগিব 10,000 ছাবস্ক্ৰাইবাৰ মানে গাইছ মই ভাবিলোঁ কি 10,000 ছাবস্ক্ৰাইবাৰ লাগবই কাৰণ বেতাল দাত এলাহ মানুহ নহয় মানে গাইছ অসমৰ কিং বুলি ক'ব পাৰি গাইছ ইউটিউবৰ কিং বুলি ক'ব পাৰি বেতাল দা আৰু নিপু দা অসমৰ মানে সেইকাৰণে গাইছ ডিমাণ্ড আছে কাৰণে 10,000ত ৰাখছোঁ যদি আপোনালোকে ভাবে ডিমাণ্ড নাই বেতাল দা আৰু নিপু দাৰ তেতিয়াহ'লে কমতে কওক আপোনালোকে কমেণ্ট কৰক যদি ডিমাণ্ড নাই বুলি কমেণ্ট কৰে 5,000তে মাতি দিব পাৰোঁ গাইছ খালি আপোনালোকে কওক যদি ডিমাণ্ড আছে মোৰ মতে কিন্তু পুৰা ডিমাণ্ড আছে বেতাল দা আৰু নিপু দাৰ সেই আৰু গাইছ আপোনালোকে যদি 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়াৰ পাছত যদি মই মাতিব নোৱাৰোঁ তেতিয়াহ'লে লগালগ আনছাবস্ক্ৰাইব মাৰি গোটাই এতিয়া 10,000 মানুহেই ৰিপৰ্ট মাৰি দিব মোৰ চেনেল উৰি যাব আৰু যদি মই মাতিব নোৱাৰোঁ সেইবুলি মই ভিডিঅ' নেদাওঁ যদি মই মাতিব নোৱাৰোঁ যদি মানে কৈ নিয়া দেৰি হ'ব পাৰে কাৰোবাৰ কিবা টাইম থাকিব পাৰে কাম নাথাকিব পাৰে সেইবুলি মই আপোনালোকক আপকামিং ভিডিঅ'ত গমেই পাব 10,000 কৰি দিয়াৰ পাছত এই গাইছ টেক কাৰণ গাইছ 10,000ত ৰখা কাৰণ এটাই মানে ডিমাণ্ড আছে ডিমাণ্ড যদি নাই বুলি আপোনালোকে কমেণ্ট কৰে যে মোটামুটি যদি 120টামান কমেণ্ট আহে বেতাল দা আৰু নিপু দাৰ ডিমাণ্ড নাই তেতিয়াহ'লে মই 10,000 নহয় গাইছ 2,000তো মাতি দিব পাৰোঁ কিন্তু আপোনালোকে কওকচোন গাইছ ডিমাণ্ড আছেনে নাই অসমত গোটেইকেইটা ইউটিউবাৰ 1000 ছাবস্ক্ৰাইবাৰ নহওক কিন্তু বেতাল দা আৰু নিপু দাৰ ডিমাণ্ড আছে মই এই কৈ দিয়া গাইছ আজি লিখি দিব পাৰোঁ এটা চহী এটা মাৰি দিওঁ নেকি তো হৰি কি ইমান দেৰি হ'ল দেৰিকে ইমান গাইছে আৰু জীৱন জানা এই একেদিন মই কাম কৰি আছো ডিএলি বিয়াত যাই আছো কেটাৰিং মাৰি আছো তই গমেই পাইছে আজি সেইকাৰণে সোমাইছো আৰু মতে মই মেকআপ কৰিছিলি নে ইয়ে তো গাইজ ফাইনেলি লৈ ললো মাছৰুম মানে এইটো হৈছে মাছৰুম বঢ়িয়াকে আপোনালোকক খুলি কিনে দেখুৱাই দিম তাতে বঢ়িয়াকে চাব পাৰিব তো গাইজ ফাইনেলি আমি এতিয়া যাবলৈ ওলাইছো নেকি হৰি তো এতিয়া বঢ়িয়াকে তাকে যাওঁ আৰু চিনেমেটিক অলপ চেক কৰক লেটছ গো তো গাইজ মানে এনেকা আহিছিলো মানে ৰাকেশ দাথেকে আহিছিলো আৰু শুনি গাইজ আপোনালোকে এটা কথা গমেই পাইছি যাৰ কথা মই ঘৰত কৈছিলো তাকে দেখাল পাইছো গাইজ বেতাল দা আৰু নিপু দা আৰু গাইজ চাক এখন হৈছে নিপু দাৰ দোকান তো নিপু দা বিক্ৰী নাই বিক্ৰী ঠিকে আছে এতিয়া মাতিছোঁ মাত্ৰ দোকানখন ইয়ালৈকে 110 টকা চেল হৈছে আৰু কিমান হয় চাওঁ এতিয়া লাহে হৈ আছে মানুহ আহি আছে কিন্তু কিবা খাওঁ এই লুচি চিপছ লুচি চিখন নাহে নাই ঠিকে আছে ভাই এবাকে আমাৰ বেতালে দোকান দিছে এবাকে চাই সেইফালে চাওঁ মানে যাওঁ আৰু কিবা এটা খাওঁ তো গাইজ মানে মই বেলেগ একো লোৱা নাই চিপছ 2 পেকেট লৈছোঁ গাইজ এইফালে আছে মাল দেখোন নাহি নিপু দা মাল এইখিনিয়ে হাৱেৰ কাষত মানে বেছি মাল আনি লাভ নাই ইয়াতে চিকৰ আৰু পানী খাবাই ৰখা মানুহ তো গাইজ এইবাৰ বঢ়িয়াকে আমি মানে বেতাল দাৰ দোকানত আহিলোঁ বেতাল দা বঢ়িয়া দোকান মানে আমি দুই মিলি ফেলাই দিছোঁ তাৰ ইফালে এখন মোৰ ইফালে এখন তাৰ কিমান বিক্ৰী হৈছে বিক্ৰী কিমান হ'ল তোমাৰ কিমান হ'ল মোৰ 80 টকা 90 টকামান হৈছে আৰু নিপু দাটো 120 টকা হ'ল পুৰা আমাৰো মানে ভালে বিক্ৰীছি তো গাইজ এখানে হৈছে মানে বেতাল দাৰ দোকান চাক আৰু গাইজ এই চাক মাল কিন্তু তাগৰা মাল আছে হৰি সেইফালে ৰূপছ দা কেনাই আছো দা ভাল তোমাৰ মোৰতো ভালে আৰু বিক্ৰী কেনাই চলি আছে
বিকি আৰম্ভ কৰিছোঁ চাওঁ এতিয়া কিমান মান হয় আৰু তুমি কাক চাপৰ্ট কৰিছা বেতালে আৰু মই মাজু মানুহ মানে সেইখনৰো এখনো মই মাজু মানুহ চাৰিশ লাগিব বিক্ৰী হৈছে আৰু কোন মানে অন্য গাড়ী নৰে যাতে আচ্ছা আমি কিনলো পানী বটল এটা কিনলো তো গাইছ আপোনালোকক যি কথা দিছিলো 10,000 ছাবস্ক্ৰাইবাৰ হ'লি বেতালে আৰু নিকুতাক খানা খাব মাতি বুলি আৰু বেতালাক মই লাগে ছাবস্ক্ৰাইব কৰি দিয়া সোনকালে আমি নিপু আৰু মই আমাৰ গোটেই আপুনি মানুহৰ কিন্তু এটা খানা খাব যাম খানাটো মই আনি দিম সোনকালে 10,000 কৰি দিয়া 10,000 টকা দিলি ভাল হয় মানে গাইছ কথা দিছো কথা ৰাখছো ৰাখা যাম টকা বিক্ৰী হৈছে মই ক'ব গুগল পে'ত পইচা সোমাইছি এটালৈ সোমাইছে কিন্তু হস্পিটেললৈ আমি গম পাইছোঁ ধূপ দিয়া এতিয়া গাইছে মানে গাইছ ভাল লাগিল আমি মানে জীৱনত ভাবা নাছিলো লাগ পাম বুলি তো আজি লাগ পালো আৰু তো গাইছ ফাইনেলি আহি পালো ৰাকেশ দাৰ মানে খানা খোৱা জাগাই চাগাইছে আগতেই আগত তো গাইছ ফাইনেলি পাই গেলো ৰাকেশ দাহঁতৰ ঘৰ এতিয়া মানে গাইছ ৰাকেশ দা কৈছি মানে গাইছ ৰাকেশ দাহঁতে গেছি বছৰ কৰপীয়া আৰু মইতো ৰখি আছো গাইছ মানে মনে মনে কৈছো ঘৰত মানুহ আছে লাজ লাগে গাইছ এই তাকো গাইছি ফুলি কিনে মাছৰুম কেঁচা মাছৰুম খাবা ধৰিছে এতিয়া ঐ হৰি নাকপি নাকপি এই বেংচতা হে আজি বেংচতা লৈছো বিগলে আমি গুচি যাম দে দেখি তো গাইছ ফাইনেলি আহি কিনে ডাইৰেক্ট ৰাকেশ দাক লাগালো ৰাকেশ দা খানা কি আয়োজন কৰিছে আজি আৰু ব্ৰইলাৰ আৰু ৰুটি আৰু এফালে বজাৰ কৰিছে আৰু এফালে হেৰি আছে আৰু মই এটা মাল আনছো গম পাইছে না মাছৰুম আনছো বনবা লাগবো একো নাই বনাই দিবি 10টা নহয় ৰাতি 10টা বাজি যাক খাম আমি হা এই নাখাওঁ এতিয়া লৈছে দে খাম দে তো গাইজ ফাইনেলি পাই গেলো ৰাকেশ দা তোৰ খাদ্য চিৰিছো জাগা মানে গাইছ চাক এফালে তো ফালে ৰাকেশ দা কি শিকে বনাই ইকে বিচৰি বনাই তই আৰু ইমান দেৰি কিয় কৰে চলি আনটাকে দেৰি কৰে গাইছ মানে ৰাকেশ দাৰ মানে ভিডিঅ' বনোৱা টাইমেই নাপায় গাইছ মই মানে এতিয়া বঢ়িয়াকে ঘুমি আছো মানে গাইছ ৰাকেশ দাহঁতে এতিয়া গিলা খানা আৰম্ভ কৰাই নাই এতিয়া 2 বাজিল প্ৰায় 2 বাজিল হ'ব এতিয়া আৰম্ভ হ'ব বেছি টাইমো নালাগে কথা এটা কৈছোঁ মানে ভাল লাগছে আহি কিনে মানে বঢ়িয়া জেগাখিনি বঢ়িয়া আপোনালোকে আহিব পাৰে আহিব আৰু কেতিয়াবা কেনে তো সেয়ে আৰু গাইছ আৰু 10,000 কৰি দিয়ক গাইছ বেতালদা আৰু নিকুদাক ঘৰত দেখা পাব কথা দিছোঁ গাইছ আজি গেৰাণ্টি আছে আৰু মই গাইছ আপোনালোকক কথা দিওঁ কথা ৰাখোঁ যদি আপোনালোকে বিশ্বাস নকৰে আনছাবস্ক্ৰাইব মাৰি যি কৰে কৰি দিব আৰু গাইছ ইউটিউবে বাদ দিম লগা হ'লে দেই আৰু গাইছ এফালে চাওক মাল গিলা ইয়াতে আছে পানী বটল দুটামান আছে আৰু এফালে আৰু চৈকটোকো আছে আৰু মানে চলি গিলা আহি আছে তাতে বাচান চাচান ধুই আছে আৰু গাইছ চাবৰে গলা খাদ্য চিৰিছো কোনটিটা বঢ়িয়াকৈ মানে জুইটি ল'ব খানা খাবা আহিবি মানে ধান কাটি পেলাই ভাত খালা খাই আমাৰ জুই জ্বলা নাই গেলে হাতীটো নাই সেইটো ইমান ক'ব লাগে নে হ'ব দেই উঠি গৈছে দিদা জুইকুৰা বঢ়িয়াকৈ উঠলা কিন্তু ভাল লাগছে তুমি উঠিছা ময়ো চলো আৰু কোনে উঠাব কাৰো কাম নাই নেকি এইছে গাইছ জুই প তো দাদা এফালে বহি দিলে মাংস এইছা গাইছ পুৰা মাংস পুৰা আজি পুৰা কেনেকুৱা হ'ব আৰু গ্ৰেভি নে জোল গ্ৰেভি যিটো ৰুটি আছে গ্ৰেভি কি হালদি চালদিৰ মাথা মাৰি আছা মাংস খান হলি হল খাম দে আৰু মাংস পাৰা মাংস বনাই দিছো গ্ৰেভি বনব বোলে তুমি জোল খাবা নে গ্ৰেভি খাবা জোল লাগব মোক জোল খাবা জোল লাগব কিয়া মোক জোল লাগব মই গ্ৰেভি ভাল নাপাওঁ ৰাকেশ দা জোল বনবা দিছে কি কৰিবি জোল বনবি টাইমতে হ'ব নেকি গোটা হব हमको জোল चाहिए ইটো ৰুচি লাৰু নেকি তো বাকি কৃষ্ণ ভাই খানা খাই জাগাটো কেনে লাগছে মজা লাগছে একদম পুরো বঢ়িয়া লাগছে মানে এটা আমার পিকনিক খোৱা জাগা আৰু এইটো এই যিটো নেচাৰৰ পৰিৱেশ ভাল লাগে আৰু চলি দিছে না চলি মানে হিউজ লেভেল এই গোটেই পালটো মই পুহি বেয়া লাগে এই সিমান্ত উঠি কিনে আছে মাত্ৰ ইমানটো একো নাই আৰু ৰাকেশ দাই খানা কি বুজে খানা কি বনাইছে ব্ৰইলাৰ মাংস ব্ৰইলাৰ আৰু এফালে এইটো হেৰি হৈ আছে পুৰা গাহৰিৰ দৰে হৈছিল একদম পিচ পিচ কি পাৰা মাংস টাইপ কৰা পাৰা মাংস ভাল হৈছে বিৰাট ভাল ৰান্ধনি বৰ্তমান আছে ৰান্ধনি আৰু এফালে চৈক খান্দা গৈছে এইটো কি বলবি দেখছা কিংকি শিকবি মই যাম দে আৰু দে টকা থাৰ টকাটো হিউজ লেভেল টকা বোলে তোৰ ৰাকেশ দাই কি এতিয়া বঢ়িয়া ৰুচিটো পৰবি দে
বা বেলেগ গুচিয়া বুঢ়া আঞ্জা কলৈ আহিছিল কালাৰ কিমান মছলা মাৰা কল্লাপটো হালধি চালধি সেইদে কো ষ্টাৰ্ট আৰু কিন্তু যে দিদিবাই আনিছিল মোৰ কাম হৈ গৈছে এই মছলা দিবা এক্সট্ৰা ফ্লেভাৰ আহে মোৰ দাই নাই খাই ইটো মাৰি থাকে ও ৰাখাজ খানা হ'ব নে নহয় আজি খানা জেগাটো 1 ঘণ্টা লাগব আৰু 1 ঘণ্টা 5টা বাজিলে আৰু লাইক 5টা বাজে নাই 3টা বাজছে এনেই ইয়াৰ ভিডিঅ'টো হল বুলি আৰু সেইকাৰণে ঠাট্টা কৰো থাকা তো গাইছ এফালে ৰাকেশ দা পেলি আছে আৰু এফালে খুন্তি দাই মানে হেৰি কৰি আছে লাড্ডু নেকি আৰু এফালে আমাৰ পুৰি আছে কৃষ্ণ অ সৰু আপুনি কি ৰুচি অলপ হা এ ঠিকে আছে হৈ যাব মানে মুখ গিলি দিলি হ'ল আৰু ৰুচিটো তাকে কুপি তাৰমানে গিলি দিলি হ'ল বাপ্পা ও 5খান বহিছে তো ৰাকেশ ডাকলি হৈ গেল নেকি আৰু ৰুচিৰ গেল 100খানটো মিনিমাম 100খান আছে 100খান আছে নেকি ধেমালি আছে নেকি ৰুচি খাম আৰু 10খান মান দিবি না কিমান খাবি কৃষ্ণ আজি তোৰ সেই দা তোৰ বহ আৰু আৰু এফালে মাংসটো এই গাইছ মাংসৰ কালাৰ চা কি সুন্দৰ এই গাইছ ৰাকেশ দা এতিয়া মানে ভাত দিব মাখা খাব লাগে আৰু তো গাইছ ফাইনালি আহি গেল আমাৰ ৰুটি মানে ৰুটি দিবতে নেকি আৰু বাবু কিমান মান খাবা আজি পুৰা খাম একদম 10খান 20খান 12খান মান খাম 12খান মান খাবা নেকি এই তাক চয় সিটো 20খান নহয় 25খান মান খাব নাম কি হৰি কমকে খাবা দিছো কমকে খাবা দিয়া হাই দো না মাৰা মাৰি হাৰা হাৰি তো গাইছ ৰুচি আহি গৈছে তো ৰুচি মানে 5খান দিছে গোটা খাম গাইছ আৰু গাইছ আমাৰ আহি গেল বঢ়িয়াকে ৰুটি আৰু মাংস মজা আছে গাইছ মানে এনেকুৱা খানা খাই পোৱাই নাই ৰুটি আৰু মাংস এনেকুৱা খাই পোৱাই নাই মই কেনে লাগছে তো গাইছ বঢ়িয়াকে মানে খানা চানা খাই লোৱাৰ ৰাখাইছ দা আৰু যাবা নেকি আমি যা বেছা নাপি আকৌ না কি বেয়া পামে এতিয়া বাচান থুপৰা কালি খানাটো খাবি আমি কালি খাম মাছৰুমটো খাবি বঢ়িয়াকে মাছৰুমটো ৰৈ গেল বেয়া লাগিল আকৌ না দেৰি হৈছে না আমাৰো একো নাই বনত দে ঠাণ্ডা